নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ ডজন। আজি পুনৰ আপোনালোকৰ বাবে নতুনকৈ 17,980টা পদ মুকলি কৰি দিছে আৰু ইয়াৰ কাৰণে অৰ্হতা 10 পাছ হয় আৰু অনলাইন যোগে আপোনালোকে এই পদখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এই ভেকেঞ্চিখিনি ক'ৰ পৰা আহিছে, লগতে কেনেদৰে আবেদন কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আমাৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যন পাব, তাতো আপোনালোকে জইন হৈ ল'ব পাৰে। তাত আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। তাৰ আগতে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ কমপ্লিটকৈ ভিডিঅ'টো চাই ল'ব আৰু এপ্লাই লিংকো পাব। লগতে যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কৈছোৱে ভেকেঞ্চিখিনি মুকলি কৰিছে SSC MTSৰ ফালৰ পৰা। আপোনালোকে SSC বুলি নাভাবিব যে ভেকেঞ্চিখিনি আপোনালোকৰ ৰানিং আছে বা ফিজিকেল আছে। এইখিনি ভেকেঞ্চিখিনিৰ কাৰণে কোনো ৰানিং নাই, কোনো ফিজিকেল নাই। অনলি আপোনালোকে এটা এক্সাম দিব লাগে। যদি এক্সামটো পাছ কৰি যায় ডাইৰেক্ট আপোনালোকৰ চাকৰিসমূহ হৈ যাব। আৰু এই SSC MTSৰ যিখিনি আপোনালোকৰ ভেকেঞ্চি আহিছে, এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকৰ বহুত ভেকেঞ্চি আছে। মোটামুটি 15,000 পৰা 20,000 মান ভেকেঞ্চি আহি গৈছে SSC MTSৰ ফালৰ পৰা। আপোনালোকে ইয়াৰ কাৰণে কোনো আপোনালোকৰ ফিজিকেল নহয়, অনলি আপোনালোকৰ এক্সাম হ'ব। এক্সামটো পাছ কৰিলে চাকৰি পাই যাব। ইয়াত আপোনালোকে দেখিব পাইছে নটিচখন মুকলি কৰিছে আপোনালোকৰ জুনৰ 15 তাৰিখে মুকলি কৰিছে। বেছি দিন হোৱা নাই, মানে কালিয়ে মুকলি কৰিছে ভেকেঞ্চিখিনিৰ কাৰণে। আৰু এপ্লাই কেতিয়া পাব মই এই কথাও জনাই দিম। ইয়াত আপোনালোকে দেখিব পাইছে নেম অফ অৰ্গেনাইজেশ্যন ষ্টাফ চিলেকশ্যন কমিশ্যন SSC আণ্ডাৰত ভেকেঞ্চিখিনি আহিছে। লাষ্ট ডেট দি আছে 31 জুলাই 2024। আপোনালোকে জুলাই মাহৰ 31 তাৰিখলৈকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল ভেকেঞ্চিৰ কথা উল্লেখ কৰা নাই, উল্লেখ নকৰিলেও আপোনালোকে গম পোৱা হয় যে প্ৰতিবাৰে আপোনালোকৰ 10-20 হাজাৰ ভেকেঞ্চি মোটামুটি এইবাৰ বোলে ধৰি লওক 15,000 ভেকেঞ্চি আহি যাব। আৰু নেম অফ দ্য পোষ্ট আছে MTS আৰু হবলদাৰৰ পোষ্ট আছে। যিখিনি MTSৰ পোষ্ট হয় মাল্টি টাস্কিং ষ্টাফ, তাৰ কাৰণে কোনো আপোনালোকৰ ফিজিকেল নহয়। আৰু যিটো হবলদাৰ হয় তাৰ কাৰণে মাত্ৰ ৰানিং নহয়, ৱাকিং হ'ব, ৱাকিং টেষ্ট অনুষ্ঠিত হ'ব। মোড অফ এপ্লিকেশ্যন আপোনালোকে অনলাইন যোগে কৰিব লাগিব। কেটেগৰী হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়। আপোনালোকে যিসকলে চেণ্ট্ৰেল গভৰ্ণমেণ্টত চাকৰি কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে ভাল খবৰে হয়, কাৰণ ষ্টেট গভৰ্ণমেণ্টতকৈ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দৰমহাসমূহ অলপ বেছি দিয়া হয়। আৰু জব লোকেশ্যন আছে অল ইণ্ডিয়াত কৰিব লাগিব। লগতে আপোনালোকে আমাৰ গুৱাহাটীৰ কাৰণেও ভেকেঞ্চি আছে, যিসকলে অসমতে কৰিব পাৰিব। এইখিনি কথা যে আপোনালোকে অল ইণ্ডিয়া কেণ্ডিডেট বুলি দিলে অকল অল ইণ্ডিয়াত চাকৰি কৰিব লাগিব তেনে কথা নহয়। আপোনালোকে নিজৰ পোষ্টিংটো চিলেক্ট কৰিব পাৰে, আপুনি কোনটো ঠাইৰ কাৰণে এক্সাম দিব বিচাৰে। যদি আপোনালোকে গুৱাহাটীৰ কাৰণে এক্সাম দিব বিচাৰে আপোনালোকে গুৱাহাটীতো চাকৰি কৰিব পাৰিব, গুৱাহাটীৰ কাৰণেও ভেকেঞ্চি আছে। লগতে আপোনালোকৰ গভ জব হয় আপোনালোকে কৈছোৱে। লগতে যিটো মাল্টি টাস্কিং ষ্টাফ হয় আৰু নেম অফ হবলদাৰ হয়, হবলদাৰ ভেকেঞ্চি আছে। দুই ধৰণৰ ভেকেঞ্চি আছে, এটা আপোনালোকৰ ৱাকিং টেষ্ট যাব, এটাটো অনলি এক্সাম দিলে হৈ গ'ল। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত ক'বলৈ জানে যিটো MTSৰ ভেকেঞ্চি হয় তাৰ কাৰণে 18 পৰা 25 বছৰ বয়সৰ সকলো কেন্দ্ৰীয় আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বয়সসমূহ 1 জানুৱাৰী 2024 ভিতৰত হ'ব লাগিব। যিটো হবলদাৰ ভেকেঞ্চি হয় তাৰ কাৰণে আপোনালোকৰ ভেকেঞ্চিখিনিৰ কাৰণে বয়সৰ সময়সীমা দিছে 18 পৰা 27 বছৰ। যদি আপোনালোকে এইখিনি বয়সৰ সময়সীমা দিছে তথাপিও আপোনালোকে এটা এজ ৰিলেক্সেশ্যনসমূহ পাব। যিসমূহ OBC কেণ্ডিডেট হয় তেওঁলোকে 3 বছৰকৈ এজ ৰিলেক্সেশ্যন পাব। আৰু যিসমূহ ST হয় তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যন পাব। আৰু SC কাৰণে 5 বছৰকৈ, PWD কেণ্ডিডেটৰ কাৰণে 10 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ পাই যাব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত মই যদি আপোনালোকক ক'বলৈ যাওঁ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে উল্লেখ কৰি দিছে যিসমূহ কেণ্ডিডেটে মেট্ৰিকুলেশ্যন পাছ কৰি দিছে। মেট্ৰিকুলেশ্যন মাত্ৰ 10 পাছৰ কাৰণে এটা বহুত ভাল খবৰ হয়। যিসকল কেণ্ডিডেট 10 পাছ কৰিছে সেই 10 পাছ কৰা সকলে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। 15-20 হাজাৰ ভেকেঞ্চি আহিব, তাতকৈতো বেছিও আহিব, হ'লেও মিনিমাম ধৰিছোঁ 15-20 হাজাৰ ভেকেঞ্চি আহিব। মানে ভেকেঞ্চি কথা উল্লেখ কৰা নাই, ভেকেঞ্চি কিন্তু আহি গৈছে বা কিমান পোষ্ট আছে কথা উল্লেখ কৰা নাই, কিয়নো আমাৰ ভেকেঞ্চিটো মানে সলনি হৈ থাকে যে। আৰু আগৰবাৰ যিখিনি ভেকেঞ্চি তাৰ ওপৰত নিৰ্ভৰ কৰি 15-20 হাজাৰ বুলি ধৰিব পৰা হয়। আৰু ইয়াত আপোনালোকৰ এটা 10 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব। কিন্তু এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব SSCক। যিসমূহ জেনেৰেল কেণ্ডিডেট তেওঁলোকে 100 টকাকৈ, OBC কেণ্ডিডেটৰ কাৰণে 100 টকা, EWSৰ কাৰণে 100 টকা, বাকী ST SC ফিমেল মানে আপোনালোকে জেনেৰেল হ'লেও ফিমেলে পে'মেণ্ট কৰিব নালাগে, OBC হ'লেও নালাগে, EWS হ'লেও নালাগে, ST SC হ'লেও ফিমেল কেণ্ডিডেট পে'মেণ্ট কৰিব নালাগে। বাকী জেনেৰেলৰ OBC EWSৰ মেল কেণ্ডিডেটে 100 টকাকৈ পে'মেণ্ট কৰিব লাগিব। লগতে ইয়াৰ চিলেকশ্যন প্ৰচিডিউৰটো কেনেদৰে হ'ব মই কৰিছোঁ। লগতে কৈছোঁ যে এই এক্সামখিনি বা আপোনালোকৰ যিসমূহ এপ্লাইখিনি অনলাইন যোগে অনুষ্ঠিত হ'ব। আৰু চিলেকশ্যন যিটো প্ৰচিডিউৰ আছে, চিলেকশ্যন প্ৰচিডিউৰ হৈছে প্ৰথম আপোনালোকৰ হ'ব CBT এক্সাম, কম্পিউটাৰ বেছ টেষ্ট। তাৰপিছত আপোনালোকৰ হ'ব ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট পেট হ'ব। তাৰপিছত হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PST। PSTটো অনলি হবলদাৰৰ কাৰণে হ'ব। বাকী যিটো যে লিখি দিছে অনলি ফৰ হবলদাৰ পোষ্ট, মই আপোনালোকক পোনপ্ৰথমে জানিছোঁ ইয়াত কোনো ফিজিকেল নহয় বুলি। ফিজিকেলটো মাত্ৰ হবলদাৰৰ কাৰণে হ'ব। যিখিনি MTS ভেকেঞ্চি আছে, MTSৰ ভেকেঞ্চি সৰহ থাকে, সেইখিনিৰ কাৰণে কোনো আপোনালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত নহয়। আৰু আপোনালোকৰ কাৰণে এটা ভাল খবৰ হয়, আপোনালোকে আগতে নিশ্চয় গম পায় যে চেণ্ট্ৰেল লেভেলৰ যিবিলাক এক্সাম হয় সেইবিলাক আপোনাৰ ইংলিছ আৰু হিন্দীত দিব লাগে। কিন্তু আপোনালোকৰ নেক্সট মানে ইয়াৰ আগৰবাৰৰ পৰা এটা অনুষ্ঠিত কৰিছে যে আপোনালোকে লোকেল লেংগুৱেজত দিব পাৰিব। যেনেকৈ আমাৰ অসমৰ কাৰণে অসমীয়াটো আপোনালোকে এই এক্সামটো দিব পাৰিব, 13টা ৰিজনেল লেংগুৱেজত দিব পাৰিব।
যেনেদৰে আছামিজ বেংগলী গুজৰাটী কানাডা কনকৰি আৰু মই বাকীখিনি আপোনালোকে নিজে চাই ল'ব পাৰিব কাৰণ অসমৰ কেণ্ডিডেটে মোৰ ভিডিঅ'টো চাই সেইকাৰণে মই কৈছোঁ অসমীয়াটো আপোনালোকে এক্সামসমূহ দিব পাৰিব লগতে আপোনালোকে 4টা মাল্টিপল চইচ কুৱেশ্যন থাকিব ওমাৰ যিটো OMR অবজেক্টিভ টাইপ কুৱেশ্যন নিশ্চিত হ'ব আৰু ইয়াত কুৱেশ্যনৰ লেংগুৱেজ বা কি ছাবজেক্ট আছে মই আপোনালোকৰ চিলেবাছটো ডিছকাছ কৰি দিছোঁ লগতে আপোনালোকে ইয়াৰ লিংকো ভিডিঅ' ডিছক্ৰিপশ্যন পাব আৰু লগতে আমাৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছআপ চেনেলটো জইন হ'ব পাৰে তাতো ডেইলি জবৰ আপডেটসমূহ পাই থাকিব ইয়াত আপোনালোকে দেখিব পাইছে নিউমেৰিকেল এণ্ড মেথমেটিকেল এবিলিটি 20টা কুৱেশ্যন 60 মাৰ্ক থাকিব এটা কুৱেশ্যন 3 মাৰ্ককে থাকিব 50 মিনিট টাইম পাব আৰু ইয়াত আপোনালোকৰ দুখন পেপাৰ থাকে এখন আছে কোৱালিফাই এখন আছে আপোনালোকৰ মাৰ্কটো মানে আপোনাৰ মেৰিট বেচিছ হ'ব প্ৰব্লেম সলভিং এণ্ড ৰিজনিং এবিলিটি ইয়াত যিটো 20টা কুৱেশ্যন 60 মাৰ্ক থাকিব এই যিটো 20টা কুৱেশ্যন 60 মাৰ্ক 20টা কুৱেশ্যন 60 মাৰ্ক যিটো আছে এইটো আপোনালোকৰ এটা আপোনালোকৰ হেৰি হয় এইটো আপোনালোকৰ এটা কোৱালিফাই পেপাৰ হয় ইয়াত কোনো আপোনালোকৰ মাৰ্কটো প্লাছ কৰা নহয় বাকী যিটো আপোনালোকৰ জেনেৰেল এৱাৰনেছৰ 25টা কুৱেশ্যন 75 মাৰ্ক ইংলিছ লেংগুৱেজ এণ্ড কম্প্ৰিহেনশ্যন 25টা কুৱেশ্যন 75 মাৰ্ক 50 এই যিটো মাৰ্ক পাব সেইটোহে আপোনালোকৰ মেৰিট বেচিছত সিলেকশ্যন ইয়াত আপোনালোকে যিমান মাৰ্ক পায় তাৰ ওপৰতে আপোনালোকক সিলেকশ্যন কৰাব বাকী যিটো এই দুখন পেপাৰ আপুনি কোৱালিফাই হ'ব লাগিব মাত্ৰ পাছ কৰিলে হ'ল যদি পাছ কৰে তেতিয়াহে আপুনি নেক্সট পেপাৰখন চাই সেইকাৰণে এইখন পেপাৰটো পাছ কৰিব লাগিব এই দুখন পেপাৰ থাকিব আৰু এক্সামটো আপোনালোকৰ একেদিন হ'ব কিছুমানে ডাউট কৰে যে দুদিন দিব লাগিব দুদিন হয় আপোনালোকে একেদিনাই অনুষ্ঠিত হ'ব একেদিনা মানে আপোনালোকে এক্সামটো হলত সোমোৱাৰ পিছতে 50 মিনিট আপোনালোকে এইটো এক্সাম দিলে তাৰপিছত 10 মিনিট ৰখিব লাগিব আকৌ নেক্সট 50 মিনিটত আকৌ এইটো এক্সাম অনুষ্ঠিত হ'ব বা নাইবা একেলগে অনুষ্ঠিত হৈ যাবলৈ আছে আৰু ইয়াত আপোনালোকৰ যিখিনি হবলদাৰৰ কাৰণে আবেদন কৰিব বিচাৰে মই আপোনালোকক কৈছোঁ মাল্টিটাস্কিং যিখিনি ফিজিকেল দিব নিবিচাৰে তেওঁলোকৰতো কোনো কথাই নাই আৰু যিখিনি হবলদাৰবিলাক চাকৰি কৰিম বুলি ভাবিছে তেনেকুৱা কাৰণে আপোনালোকৰ ফিজিকেল এটা অনুষ্ঠিত হ'ব এইখিনি হাইট ৱেটখিনি ধুনীয়াকৈ লিখা আছে যদি ইণ্টাৰেষ্টেড তেনে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে SSC অফিচিয়েল ৱেবছাইটত গৈ নাইবা আমাৰ ভিডিঅ' ডিছক্ৰিপশ্যনত ইয়াৰ যিটো ৱেবছাইট হয় ৱেবছাইটৰ লিংক দিয়া থাকিব আপোনালোকে ভিডিঅ'টো ভালদৰে ক্লিক কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আমাৰ হোৱাটছআপ চেনেল টেলিগ্ৰাম চেনেলৰ লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত তাতো আপোনালোকে জইন হৈ ল'ব পাৰে তাতো আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব আজিলৈ 15 ভিডিঅ'ত লগ পাম